Om Namah Shivaya Namah. Om Namah Shivaya Namah. Om Namah Shivaya Namah. Om Namah Shivaya Namah. Om Namah Shivaya. Om Gamla Shivaya. Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya. Om Namo সুপ্ৰভাতম সুপ্ৰভাতম আজি এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। প্ৰথমে মোৰ থাপনাখন দেখুৱাইছোঁ প্ৰায় 6টা বাজে। মই 4:30 উঠিছিলোঁ। গা পা ধুই নিত্যকৰ্ম শেষ হ'ল। আজিৰ ভিডিঅ'টো এইকাৰণে বনালোঁ, যিসকলে মানে তন্ত্ৰ মন্ত্ৰ জানে, তন্ত্ৰ মন্ত্ৰ জাৰা ফুকা অৰ্থাৎ মানুহৰ যি অপকাৰ কৰে, মানুহ তাবিজ ফুটা, মানুহ তাবিজ পুতি ঘৰত হদ বান্ধা, মানুহ বিয়া বান্ধা, খেৰৰ পুতলা সাজি তন্ত্ৰ মন্ত্ৰ যাদু মন্ত্ৰ কৰি গৃহস্থক অমংগল কৰা, এনেকুৱা ধৰণৰ যি বেজালি কৰে, মানুহক যেন ধ্বংস কৰে, যাৰ বিয়া বাৰু নোহোৱা কৰে, যাৰ এখন ঘৰ ধ্বংস কৰিব পাৰে, এইবিলাক বেজালি যদি যোনে কোনোবা কৰিছে তাৰ কেতিয়াও ভাল নহয়। সি জীয়াই থাকোঁতে নিজৰ ল'ৰা ছোৱালী ধ্বংস হৈ যাব। ভগৱানৰ বিচাৰ 2 দিন দেৰিকৈ হয়। মানুহৰ বিচাৰ তন্ত্ৰ মন্ত্ৰ কৰি তৎক্ষণাৎ কৰিব পাৰে, কিন্তু ভগৱানৰ বিচাৰ লাহে লাহে হয়, একদম জোৰছে ঝাটকা ধীৰেছে লাগে, এনেকুৱা টাইপ হয়। যিসকলে কৰিছে তেওঁ নিশ্চয় অনুভৱ কৰিছে, যাৰ বিয়া বান্ধিছে, যাৰ ল'ৰা ছোৱালী হ'ব দিয়া নাই, যাৰ ঘৰৰ এখন ধ্বংস কৰিছে। মই বহুত দেখিলোঁ, বহুত পাইছোঁ। মই বহুত দেখা পাইছোঁ যি এখন ঘৰ ঘৰত ঔষধ পুতিছে, নিজৰ ল'ৰাক, এটাই ল'ৰা ঘৰত, তেওঁলোকক কোনোবাই শত্ৰুতা কৰি সেই ল'ৰাটোৰ জীৱন ধ্বংস কৰি পেলাইছিল। ঘৰ এখন ধ্বংস হৈ গৈছিল। এইবিলাক যি বেজালি কৰে, ওজাবিলাকক কৈছোঁ, আপোনালোক মোৰ ভিডিঅ'টো চাওক। এইবিলাক কেতিয়াও নকৰিব। আপুনি জীয়াই থাকোঁতে আপোনাৰ ল'ৰা ছোৱালী ধ্বংস হৈ যাব। আপোনাৰ জীয়াই থাকোঁতে আপুনি ফল ভোগ কৰিব। নিজৰ জীয়াই থাকোঁতে আপোনাৰ কেনেকুৱা অশান্তি পাব আপুনি অনুভৱ কৰিব পাৰিব। তেতিয়াই ভগৱানক আৰাধনা কৰিব, প্ৰভু মই কি দুখৰ ভাগি হ'লোঁ যে মোক এনেকুৱা শাস্তি দিলা। আচলতে শাস্তিটো আপুনি নিজেই কৰি থৈ দিছে, নিজেই আনক অপকাৰ কৰি থৈ দিছে। তাৰ পৰিণাম আমি কেতিয়াও আপুনি নাভাবিব যে মই এইবিলাক উপকাৰ কৰিছোঁ মানুহক, কেতিয়াও নহয়। কোনোবাই য'ত 100 টকা ল'ব, তাৰ 1000 টকা লৈছে, ইনকাম কৰিছে, হয় ঠিকেই, আপুনি ইনকাম কৰিছে, কিন্তু আপোনাৰ সেই ফল ভোগ কৰিব নোৱাৰিব আপুনি। মই নিজেই প্ৰমাণ পাইছোঁ। মোৰ ঘৰতো ঔষধ পুতিছিল, মই ঔষধ উলিয়াইছোঁ, কিন্তু মই গম পাইছোঁ কোনে ঔষধ পুতিছিল। আৰু মই এনেকুৱা ধৰণৰ বহুত ঘটনা আছে, বহুত দেখিছোঁ। মই মানুহক লগাই মানুহ উপকাৰ কৰিছোঁ। মানুহ উপকাৰ কৰক, তাৰ কেতিয়াও আপুনি বিফল নহয়। ভগৱানে আপোনাক মূৰ দাঙি চাবই। কিন্তু যদি আপোনাৰ উপকাৰ কৰিছে বা ঔষধ পুতিছে, তাবিজ পুতিছে, ঘৰ বিয়া বাৰু বান্ধি পেলাইছে, বা ল'ৰা ছোৱালী বিয়া হ'ব দিয়া নাই, ঘৰ ধ্বংস কৰি পেলাইছে, তাৰ পৰিণাম আমি নিশ্চয় ভোগ কৰিব। তাৰ কেতিয়াও সোধাই নাই, ভগৱানে আপোনাক কেতিয়াও সোধাই নাই। এইবিলাক ভগৱানৰ হিচাপত আপোনাৰ ডায়েৰীত নোট থাকিব। তাৰ পৰিণাম আমি জীয়াই থাকোঁতে ভোগ কৰিব। জীয়াই থাকোঁতে আপোনাৰ ল'ৰা ছোৱালী ধ্বংস হৈ যাব। মদ পানী ড্ৰাগছ, মদ ভান অত্যাচাৰ কৰিব, পিতৃ মাতৃক অত্যাচাৰ কৰিব। তেতিয়া আপুনি ভোগ কৰিব যে প্ৰভু মোৰ ল'ৰা ছোৱালী এনেকুৱা বেয়া হ'ল, ধ্বংস হৈ গ'ল। কিন্তু মূলতে দোষী আপুনিহে। আপোনাৰ একো নহয়, সজালি আপোনাৰ একোৱেই নহয়, কিন্তু আপোনাৰ সন্মুখত ল'ৰা ছোৱালী ধ্বংস হৈ যাব। নিজৰ ল'ৰা ছোৱালী ধ্বংস হৈ যাব, অত্যাচাৰ কৰিব। গতিকে সেইকাৰণে আজি মই ভিডিঅ'টো বনালোঁ। গতিকে আপুনি যদি ভুলতো কৰিছে, এইবিলাক বাদ দিয়ক, মানুহ উপকাৰ কৰক। আপুনি উপকাৰৰ এদিন হ'লেও আপোনাক ভগৱানে মূৰ দাঙি চাব। মই ভগৱানক বিশ্বাস কৰোঁ, বাবাক বিশ্বাস কৰোঁ, গণেশ বাবাক বিশ্বাস কৰোঁ, দুৰ্গা মাক বিশ্বাস কৰোঁ, আৰু হনুমানক বিশ্বাস কৰোঁ। মই হনুমানৰ জপ কৰোঁ প্ৰতিদিনে। চাওক, ওম নমো ভগৱতে বাসুদেৱায়, মই জপ কৰোঁ, বাবাৰ জপ কৰোঁ। গতিকে মই বহুত মানুহ উপকাৰ কৰিছোঁ। মই মৰা মানুহ জীয়াই তুলিছোঁ। মৰা মানুহ এটাক ডক্তৰে নাবাচে বুলি কৈছিল, মই বচাই দিছোঁ। আমাৰ বুনমাজাত আছে সঞ্জীৱ শৰ্মা, তেওঁ বিয়া হোৱা নাছিল, মই বিয়া পাতি মই তেওঁক একদম 3 দিনৰ ভিতৰত ৰিজাল্ট আনি দিছোঁ। গোপেশ্বৰ দেৱালয়ত যিটো তিৰোতা এজনী শয্যাগত অৱস্থা আছিল, ডক্তৰে নাবাচে বুলি কৈছিল, তেওঁক মই বচাই দিছোঁ। মই এনেকুৱা ধৰণৰ ঘটনা বহুত আছে, আগৰ ভিডিঅ'বিলাক চাই থাকিব। এনেকুৱা ধৰণৰ ঘটনা মোৰ বহুত আছে, বহুত মানুহ উপকাৰ কৰিছোঁ। গতিকে এই উপকাৰৰ ফল মই পাইছোঁ। বাবাৰ মোক আশীৰ্বাদ দিছে। মই মানুহৰ তাত গ'লে মই বাস্তু চাওঁ। কিছুমান ঘৰত বাস্তু পূজা কৰি
ঘৰত সোমালে যে কিবা কাৰণত মই দেখা পাওঁ ভুলটো দেখা পাওঁ মই ভুলটো লগে লগে আঙুলিয়াই দিওঁ এইটো ভুল হৈছে এইটো এনেকুৱা নকৰিব এইটো কৰিলে আপোনাৰ ঘৰত অশান্তি হ'ব কিন্তু চাওক মই নকলেও হয় মই পূজা কৰিছোঁ দক্ষিণা লৈছোঁ গুচি আহিছোঁ মই সেইটো নহয় ভগৱানে ইয়াৰ মোক যি সুবিচাৰ মানুহ এজনক যেন ভুলটো দেখুৱাই দিলোঁ এই ভুলটো দেখুৱালে তেওঁ নিশ্চয় উপকৃত হ'ব আৰু ভগৱানক আশীৰ্বাদ কৰিব মই বিশ্বাস কৰোঁ যে মানুহক উপকাৰ কৰিলে নিশ্চয় ফল পায় আশীৰ্বাদ পায় চিয়'ৰ আশীৰ্বাদ পায় গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব সম্যক জ্ঞানেৰে আপোনালোকক উপকাৰ কৰাৰ চেষ্টা কৰিম মোৰ নাম্বাৰটো লিখিব 9864383011 8638244851 এই দুটা নাম্বাৰত যোগাযোগ কৰিব মই আপোনাক যিখিনি সহায় সহযোগিতা হ'লে চেষ্টা কৰিম কোনোবা যে তন্ত্ৰ মন্ত্ৰ কৰিছে তাবিজ পুতিছে কোৱাত পুতিছে এইটো মই নাজানো মই মোৰ ভাল মানুহ আছে মোৰ দৰে এজন হিয়া উজাৰি দিয়া মানুহ আছে তেওঁক লগত লৈ যাম আপোনাৰ নিশ্চয় ভাল হ'ব